ইস্কন হৈছে এইটো ফুল ফৰ্মত ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ বা আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ। মানে আমাৰ এণ্টায়াৰ ফ'কাছটো থাকে কৃষ্ণৰ ওপৰত, কাৰণ তেওঁ হৈছে পৰমেশ্বৰ ভগৱান, সুপ্ৰিম লৰ্ড। এতিয়া আমাৰ যে ফাউণ্ডাৰ আচাৰ্য, সংস্থাপক আচাৰ্য, তেওঁৰ নাম হৈছে কৃষ্ণ কৃপামূৰ্তি অভয় চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদ। যিহেতু আমি চাৰিওফালে দেখিছোঁ বহুত ডিষ্টাৰ্বেঞ্চ হৈ আছে, এইফালে ৱাৰ হৈছে, এইফালে পলিটিকেল ডিষ্টাৰ্বেঞ্চ, এইফালে পাৰ্চনেল কিবা এটা ডিষ্টাৰ্ব হৈছে বা কোনোবা ছুইচাইডেল থটছ আহিছে, কোনোবা সৰু সৰু বাচ্চাবিলাকৰ মাইণ্ডত সেইবিলাক হৈছে। চ' ইমান এটা ডিষ্টাৰ্বেঞ্চৰ মাজত নিজৰ মাইণ্ডটো কেনেকৈ ষ্টেবল কৰি ৰাখিব পাৰি? এইটো ক'ব পাৰি ইট ইজ এ $1 million কুৱেশ্যন। কাৰণ পুৰা ৱৰ্ল্ড ৱাইড এই বস্তুটো একচুৱেলি আমাৰ গোটেই ৱৰ্ল্ড লিডাৰ, তাৰপিছত আমাৰ যিমান ৰিচাৰ্চাৰ্ছ আছে, তেওঁলোকক সেই কুৱেশ্যনটোৱে বহুত মানে চিন্তাত পেলাই আছে। আমাৰ দুটা ৱৰ্ল্ড আছে, এটা বাহিৰৰ যিটো আমি দেখা পাই আছোঁ, আৰু এটা আছে ইনাৰ ৱৰ্ল্ড। তো আমি একচুৱেলি পিচ যে বস্তুটো, সেইটো কিন্তু ভিতৰৰ পৰা আহে। ইট ইজ এন ইণ্টাৰনেল ফিলিং, হয় না? এইটো কিন্তু এক্সটাৰ্নেল কোনো ফেক্টৰৰ ওপৰত ডিপেণ্ড নকৰে। এজ ফৰ এক্সাম্পল, মই দেখিছোঁ বা আমি পঢ়ি আছোঁ, মোবাইলত দেখি আছোঁ বা টিভিত, বুকছত, জাৰ্নেলত, যে বহুত ৱেল টু ডু ফেমিলি, যাৰ কোনো ফাইনেন্সিয়েল প্ৰব্লেম নাই, তেওঁলোকৰ পাৱাৰো আছে, তেওঁলোকৰ পজিশ্যন আছে, তেওঁলোকৰ হাতত মানি আছে, তাৰমানে অল ফেচিলিটিছ তেওঁলোকে পাই আছে। হুৱেৰ এজ তেওঁলোকে কিন্তু হেপ্পী নহয়, তেওঁলোকে হেপ্পী নহয়, তাৰমানে নাই, পিচ অফ মাইণ্ডটো নাই। হুৱেৰ এজ আপুনি চাব, এটা হয়তো ঠেলাত চব্জি বিকি আছে, সৰু এটা ফলৰ দোকান দিছে, কিবা এটা দিছে, সৰু সুৰা, তাৰ হ'ব পাৰে তাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো হয়তো ইমান এটা হাই নহয়, কিন্তু মেণ্টেল পিচটো থাকে। এতিয়া আপুনি যে ক'লে মায়াপুৰৰ মন্দিৰটোৰ বিষয়ে, যিটো প্ৰজেক্ট কৰি আছে, মায়াপুৰৰ মন্দিৰটোতো, ইস্কন মন্দিৰটো এনেও বহুত ডাঙৰ, বহুত ধুনীয়া, কিন্তু তাৰ উপৰিও নতুনকৈ প্ৰজেক্ট লৈছে। অকণমান সেই বিষয়ে কওকচোন, মানে কি কি প্ৰজেক্টছ লৈছে, মন্দিৰটোত কি থাকিব? এইটো একচুৱেলি টেম্পল প্লাছ ভেদিক প্লেনেটৰিয়াম। ইস্কনৰ মেইন হৈছে আমাৰ সেইটো, এই যে আমাৰ ৰিয়েল আইডেণ্টিটি, এইটো চবকে তাৰ লগত মানে অৱগত কৰাব লাগে যে তুমি এই বডি নহয়, তুমি চ'ল হয়। আচ্ছা, হ্যাঁ, এইটো হৈছে ফাৰ্ষ্ট। ছেকেণ্ড, আমি আমাৰ যিটো বৈদিক যিটো জ্ঞান আছে, বৈদিক জ্ঞানটো, সেইটো লাহে 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 কমি গৈ আছে, কাৰণ কালচাৰ নাই, প্ৰেক্টিচ নাই। তো সেই বস্তুটো আমি দিব বিচাৰোঁ। পিছত কেতিয়া পৰিব? আৰু সেই বস্তুটো ক্লাছ 6-7 বাচ্চাবিলাকৰ কেলে ইমান মানে এক্সাইটেড হয়? বিকজ তাহাঁতৰ কোৰ্চত আছে, ৰামায়ণ মহাভাৰত আছে। চ' তেতিয়া যেতিয়া তেওঁলোকৰ সেই স্কুলত পঢ়া বস্তুটোৱে যদি বেলেগ এখন কিতাপত দেখি যায়, দে গেট ভেৰি এক্সাইটেড। যিটো আমি হয়তো সেইটো টাইমত আমিও সেইটো পাইছিলোঁ, যিটো আপুনি কৈছে ইট ইজ ভেৰি ৰিলেটেবল। ঠিক কৈছে। কাৰণ এটা বস্তু চাওক, সব মা দেউতাই বাচ্চাক কিবা না কিবা এটা শিকায়, হয় মিউজিক শিকায়, মাৰ্চেল আৰ্ট শিকায়, ক্ৰিকেট, ফুটবল এইবিলাক শিকায়, ছুইমিং শিকায়। এইবিলাক কেলে আৰ্লি এজত শিকায়? 5 বছৰ 6 বছৰত। এইবিলাকতো নকয় যে তই যেতিয়া 20-25 বছৰ ডাঙৰ হবি তেতিয়া যাবি। তো হোৱাই স্পিৰিচুৱেলিটি। নমস্কাৰ, পেজ টাৰ্ণাৰ পডকাষ্টৰ আন এটি এপিছ'ডলৈ মই ভাগ্যশ্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে সুহৃদম গৌৰাংগ দাস। তেখেত হৈছে এজন স্পিৰিচুৱেল টিচাৰ, এজন মটিভেশ্যনেল স্পীকাৰ আৰু ইস্কনৰ লগত জড়িত। আহকচোন তেখেতৰ বিষয়ে আৰু অকণমান ইস্কনৰ বিষয়ে কথা পাতোঁ, যিহেতু ইস্কন টপিকটো আমি এইবাৰ একেবাৰে নতুনকৈ আৰম্ভ কৰিছোঁ। আহকচোন তেখেতৰ লগত কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ, হৰে কৃষ্ণ। কি খবৰ? ভালে আছে? হৰে কৃষ্ণ। ঠিকে আছে। থেংক ইউ ছ' মাছ, আপুনি ইমান সময় দিলে আমাক। মোক মতাৰ কাৰণে ধন্যবাদ। এইটো মোৰ কাৰণে এটা ক'ব পাৰে অপৰচুনিটি। আপোনাৰ জৰিয়ে কিছুমান বক্তব্য মই ৰাইজলৈ পঠাব পাৰিম। থেংক ইউ।
আৰম্ভ কৰোঁ আৰম্ভণিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ বিষয়ে অকণমান ৰিচাৰ্চ কৰিছিলোঁ যিহেতু আমি বহাৰ আগতে মই অকণমান জানি ল'ব লাগে চ' সেইকাৰণে অকণমান চাওঁতে গম পালোঁ যে আপুনি বহুত বছৰৰ পৰা এই লাইনটোত আছে আপুনি ইস্কনৰ লগত জড়িত হৈ আছে কওকচোন আপুনি কেনেকৈ আপোনাৰ জাৰ্ণিটোৰ বিষয়ে কওক এই পথটো এই ভক্তিৰ পথটো আপুনি কেতিয়া বাছি উলিয়ালে কেতিয়া আপুনি ভাবিলে যে এই পথটোতে যাব লাগে বুলি একচুৱেলি মই যেনেকৈ সাধাৰণ মানুহৰ নিচিনাই আছিলোঁ পঢ়িছোঁ কলেজ পাছ কৰিছোঁ তাৰপিছত ইণ্টাৰভিউ দিছোঁ তাৰপিছত মই ষ্টেট বেংকত চাকৰি পালোঁ ঘূৰি ফুৰিলোঁ এইখান অৰুণাচল অসম গুৱাহাটী চুৱাহাটী বহুত ঘূৰি ফুৰিলোঁ তো ফাৰ্ষ্ট মোৰ মনত আছে 1995ত মই তেতিয়া ইটানগৰত ব্ৰাঞ্চত মানে পষ্টিং পাইছিলোঁ ইটানগৰত আছিলোঁ তো ঢেকীয়াজুলি বুলি এটা ঠাই আছে তাত আমাৰ ইস্কনৰ মন্দিৰ আছে তাৰ পৰা এখন বাছ তাত মানে এই কিতাপ তাৰপিছত ধৰক আৰু কিছুমান পেৰাফাৰ্নেলিয়া যেনেকৈ জপৰ মালা ইত্যাদি কণ্ঠী মালা ধূপকাঠি এইবিলাক তেওঁলোকে লৈ আহে মানে প্ৰচাৰ কৰে তো হঠাতে এদিন মই কাম কৰি থাকোঁতে দেখিলোঁ এজন আহি ক'লে হৰে কৃষ্ণ প্ৰভুজী মই বেক চাইডত চালোঁ আৰে ক'লে মই আমি ঢেকীয়াজুলি মন্দিৰৰ পৰা আহিছোঁ ইস্কন এনেকৈ মই বোলে আচ্ছা তেতিয়ালৈকে মই ইস্কন বেছি মানে শুনিছোঁ তেনেকৈ একো নাজানো মানে তো তেওঁ ক'লে তেওঁৰ এটা হাতত এটা ভগৱত গীতা আৰু এটা হাতত দুটা কেছেট সেইটো টাইমত কেছেট চলে মই ক'লোঁ কি কৰিব লাগে মোৰ কৈছে যে আপুনি এই দুটা বস্তু লওক আৰু এইটো এটা ডোনেশ্যন আছে সেই ডোনেশ্যনটো আমাক দিলে আমি মন্দিৰ চলাওঁ এনেকৈয়ে চলাওঁ মই ক'লোঁ ভগৱত গীতা আছে মই নপঢ়োঁ ঠিক আছে বাৰু আপুনি কৈ আছে যেতিয়া মই কেছেট দুটা ল'ম তাৰমানে মোৰ অলপ মিউজিকত নেক আছিলে মোৰ ঢেৰ কেছেট আছিলে কালেকশ্যন চব ধৰণৰে শুনো গজলো শুনো ভজনো শুনো কিশোৰ কুমাৰ মহম্মদ ৰফি চবে শুনো তো কেছেট দুটা একচুৱেলি আছিলে এটা ৰাতিপুৱা টেম্পল প্ৰগ্ৰাম যে হয় ভজন কীৰ্তন সেইটো আৰু এটা সন্ধিয়া আৰতি হয় যে সেইটো দুইটা বেলেগ বেলেগ থাকে মানে হয় দুটা বেলেগ আমাৰ প্ৰগ্ৰামটোৱে তেনেকুৱা হয় তো সেই দুটা মই ল'লোঁ তেওঁ ইনচিষ্ট কৰি আছে যে আপুনি গীতাখন লওক আপোনাৰ 100 টকা আপোনাৰ কিমান আপুনি মানে কিবা খৰচা হৈ যায় হিচাপো নাথাকে কিন্তু এইটো এটা চাওক আপোনাৰ লাইফ টাইম এটা মানে এছেট হৈ থাকিব বহুত কোৱাৰ পিছতে মই লৈ ল'লোঁ ঠিক আছে লৈ যোৱাৰ পিছত 95 to 2005 10 years মই গীতাটো চোৱাও নাই জাষ্ট এনেকুৱা শ্বেলফত থৈ দিছোঁ টাচো কৰা নাই 2005ত মোৰ প্ৰমোশ্যন হ'ল প্ৰমোশ্যন হোৱাৰ পিছত মোক ট্ৰান্সফাৰ দিলে এই জাগিৰোড যে জাগিৰোডৰ ওচৰত এটা পেপাৰ মিল আছিলে এতিয়াতো বন্ধ হৈ গ'ল কিন্তু এই আছিলে কি কয় কি নগাঁও পেপাৰ মিল তো তাত এই কেম্পাছৰ ভিতৰত আমাৰ ষ্টেট বেংকৰ এটা ব্ৰাঞ্চ আছিলে সোণাকুচি HPC ব্ৰাঞ্চ বুলি কয় তাত মোক পষ্টিং দিলে মোৰ মানে ফেমিলি থাকি গ'ল ইটানগৰত মই আহিলোঁ এই ফাৰ্ষ্ট টাইম মই ফেমিলিৰ পৰা মানে অলপ আঁতৰি যাব লগা হ'ল তো মনটো বেয়া হৈ থাকে ল'ৰাটো তেতিয়া সৰু ক্লাছ 3 না 4ত পঢ়ি আছিলে সি তো এদিন হঠাতে মই ভাবিলোঁ ৰাতিপুৱা কি কৰোঁ এনেকৈ লাগি থাকে অফিচটো 10টা বজাতে আৰু কেম্পাছতেই আমাৰ ঘৰ কোৱাৰ্টাৰ 2 মিনিট খোজকাঢ়িলে অফিচ পাই যাওঁ তো হঠাতে চুটকেছৰ ভিতৰৰ পৰা এই গীতাখন ওলালে হয়তো মিছেছে ভৰাই থৈছিলে তো এইখন ওলাই মই পঢ়া আৰম্ভ কৰিলোঁ পাতনিখন পঢ়িলোঁ দেখিলোঁ আচ্ছা ইয়াতো কিছুমান নতুন কথা আছে আত্মা কি পৰমাত্মা কি এইবিলাক শব্দ তাৰপিছত যেতিয়া এটা এটাকৈ মই বিষাদ যোগৰ প্ৰথম শ্লোকটো পঢ়িলোঁ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱা লাহে লাহে মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল তাৰপিছত কি হ'ল এটা টাইমত মই গীতাখন শেষ কৰি পেলালোঁ তাৰপিছত কি হ'ল ইতিমধ্যে আপুনিতো বেংকৰ জব জানেই আৰু বহুত প্ৰেছাৰ আছিলে সৰু ব্ৰাঞ্চ এমপ্লয়ি কম ঢেৰ কাম আছিলে কিছুমান ডেডলাইন থাকে টাৰ্গেট থাকে তো সেইবিলাকৰ কাৰণে
হঠাতে মোৰ অলপ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰেইন হৈ গ'ল, এংজাইটি প্ৰব্লেম মোৰ হৈ গ'ল। ঠিক আছে, এনেকৈ চলি আছে, মই ধৰিব পৰা নাই কি হৈছে। ফেমিলিও বাহিৰত থাকে, অলপ অকলশৰীয়া লাগে। এনেকুৱা 2 বছৰ 3 বছৰ পাৰ হৈ গ'ল। কেতিয়াবা অলপ ভাল হয়, আকৌ তেনেকুৱা। তাৰপিছত মোৰ ট্ৰান্সপৰ্টত আহি গ'ল গুৱাহাটী পালোঁ। গুৱাহাটী যোৱাৰ পিছতে ফাৰ্ষ্ট মানে মিছেছো এইফালে ইটানগৰৰ পৰা তেওঁ প্ৰমোশ্যন পালে, তেওঁ গুৱাহাটী আহিলে, দুইজনে লগ লাগিলোঁ। তো মোৰ সেই কণ্ডিশ্যনটো কিন্তু চলি আছে। অলপ শ্লিপ ডিষ্টাৰ্বেঞ্চ হয়, ৰাতি টোপনিটো ভালকৈ নহয়, কেতিয়াবা অফিচ যাব মন নাযায়, তেনেকুৱা এটা হ'ল। তো মিছেছ ক'লে ব'লাচোন, ইয়াত ইস্কন আছে, আৰু তেওঁ বেংকৰ অফিচাৰী হয়। তাত আমাৰ ইস্কন যিটো উলুবাৰী আছে গুৱাহাটী, সেই মন্দিৰৰ যে প্ৰেচিডেণ্ট, ইহঁতৰ মানে একচুৱেলি একাউণ্টটো সেইটো ব্ৰাঞ্চত আছিলে, য'ত মোৰ মিছেছ আছিলে। তেওঁ সদায় অহা যোৱা কৰে। তো এদিন তেওঁ দেখিলে মিছেছ অলপ মন মাৰি আছে, ক'লে কি হৈছে আপোনাক মাজে মাজে দেখোঁ আপুনি মানে অলপ দুখীয়া লাগে এনেকুৱা, মানে মনটো মাৰি থাকে এনেকৈ। তো তেওঁ ক'লে নাই, মোৰ হাজবেণ্ডৰ অলপ এটা প্ৰব্লেম চলি আছে, তেওঁ কাম কাজ ভালকৈ নকৰে, এনেকৈ ক'লে আৰু প্ৰব্লেম। কৈছে এদিন লৈ আনিবচোন মন্দিৰত চাম। তেওঁ গৈ চিনাকি কৰাই দিলে। আৰু সেইদিন আছিলে নৃসিংহ চতুৰ্দশী, মানে ভগৱান নৃসিংহদেৱৰ আৱিৰ্ভাৱ তিথিটো আছিলে। তাত দেখিছোঁ সেই প্ৰহ্লাদ মহাৰাষ্ট্ৰৰ সেই ড্ৰামা চামা ইহঁতে কৰি আছে, ধুনীয়াকৈ সজাইছে। তাৰপিছত কীৰ্তন হ'ল, আৰতি হ'ল, প্ৰসাদ হ'ল, মোৰ ভাল লাগিলে। তাৰপিছত প্ৰেচিডেণ্টৰ লগত চিনাকি হ'ল। তেওঁ ক'লে আপুনি আহিব, কিন্তু মাজে মাজে আপুনি আহিব। আৰম্ভ কৰিলোঁ। ডেট ৱাজ 2007। তাৰপিছত তেওঁ মোক এদিন মালা দিলে, ক'লে আপুনি সেই মালাটো জপ কৰক, এইটো মন্ত্ৰ মেডিটেশ্যন বুলি কয়। চব আপোনাৰ মাইণ্ডটো খুব কুল ডাউন হৈ যাব, ঠাণ্ডা হ'ব, আপুনি পিছ পাব। তো দেখিলোঁ সঁচাকৈ। তো সেই যে মোৰ ইণ্টাৰেষ্টটো লাগি গ'ল, লাহে লাহে মই সোমাই গ'লোঁ। তাৰপিছত 2010ত মোৰ ট্ৰান্সফাৰ হৈ গ'ল যোৰহাটত। ইয়াত আহি তাৰপিছত 2011 বা 12ত আমি ইয়াত এটা সৰু চেণ্টাৰ, আগতে বিগ বজাৰ আছিলে যে, সেইটো পাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ, তাত এটা সৰু এনেকুৱা ইয়াতকৈ অলপ ডাঙৰ এটা ৰুম লৈ আমি চেণ্টাৰ খুলিলোঁ। তাৰপিছত লাহে লাহে এইটো হ'ল, বাঢ়ি গ'ল, মানুহ অহা আৰম্ভ হ'ল। তাৰপিছত গুৱাহাটীৰ পৰা মোক এইটো চেণ্টাৰৰ মেনেজাৰ বনাই দিলে, যে আপুনি চোৱা চিন্তা কৰক। আৰু তেতিয়া সেই আমাৰ আৰু ডিভটিবিলাকক চোৱা চিন্তা কৰিব লাগে। তো যেনেকুৱা ষ্টুডেণ্টক পঢ়াব গ'লে টিচাৰো পঢ়িব লাগে, তেনেকুৱা লাহে লাহে মোৰ মানে ফুল টাইমৰ নিচিনা। 2014ত মই মানে VRS লৈ ল'লোঁ, জবটো এৰি দিলোঁ, ফুল টাইম মানে লাগি গ'লোঁ। আৰু চলি আছে। বা ইস্কনৰ বিষয়ে অকণমান কওকচোন, ইস্কনৰ হিষ্ট্ৰীটো বিষয়ে। ইস্কন হৈছে এইটো ফুল ফৰ্মত ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, বা আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ। মানে আমাৰ এণ্টায়াৰ ফ'কাছটো থাকে কৃষ্ণৰ ওপৰত, কাৰণ তেওঁ হৈছে পৰমেশ্বৰ ভগৱান, সুপ্ৰিম লৰ্ড। এতিয়া আমাৰ যে ফাউণ্ডাৰ আচাৰ্য, সংস্থাপক আচাৰ্য, তেওঁৰ নাম হৈছে কৃষ্ণ কৃপামূৰ্তি অভয় চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদ। তেওঁৰ জন্ম কলিকতাত হৈছিলে। তো তেওঁ সৰুৰ পৰাই মানে বৈষ্ণৱ ফেমিলিৰ আছিলেতো, সৰুৰ পৰাই তেওঁ এইটো ছাইডত মানে একদম ইনক্লাইণ্ড আছিলে। 3 বছৰ যেতিয়া তেওঁৰ বয়স, তেতিয়া তেওঁ ৰথযাত্ৰা কৰিছে। যিহেতু বয়সত ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰি থাকে, তেওঁ ৰথযাত্ৰা পাতিছে, জন্মাষ্টমী কৰিছে, এইবিলাক। তাৰপিছত তেওঁ ষ্টাডি কমপ্লিট কৰিলে, স্কটিছ চাৰ্চ কলেজত পঢ়িছিলে কলিকতা। তেওঁ খুব স্কলাৰো আছিলে, পণ্ডিত ব্যক্তি আছিলে। তাৰপিছত তেওঁ ভাবিলে যে তেওঁৰ মানে যে গুৰু, তেওঁৰ নাম আছিলে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ। তেওঁ ফাৰ্ষ্ট যেতিয়া লগ পালে আমাৰ ইয়াক ফাউণ্ডাৰ আচাৰ্য অভয়, তেতিয়া অভয় বুলি চবে মাতে, ক'লে তুমিতো ইমান ধুনীয়া, তুমি এডুকেটেড, আৰু তোমাৰ ইংলিছ ইমান ধুনীয়া, তুমি কেলৈ বাহিৰত নোযোৱা? কাৰণ আমাৰ ভাৰতীয় যিটো বৈদিক জ্ঞান,
এইটো বাহিৰৰ মানুহে নাজানে আৰু এইটো কিমান ৰিচ হা তো তুমি যাব লাগিব তো সেই যে গুৰুৰ যেটো আদেশ তেওঁ 23 বছৰ পিছত এইটো ফুলফিল কৰিলে তেওঁ 1965 তেওঁৰ তেতিয়া এজ 69 আচ্ছা হা 69 মানুহ ৰিটায়াৰমেণ্ট লৈ ঘৰত বহি থাকে তেওঁ আমেৰিকা গ'ল কেনেকা গ'ল এই মালবাহী জাহাজ যে কয় কাৰ্গোশ্বিপ এইটোৰ নাম আছিল জলদূত তাত সামহাও মানে সুমতি মোৰাৰজী বুলি তেওঁ সিন্ধিয়া ষ্টিম কোম্পানীৰ মালিকিন আছিলে আচ্ছা মুম্বাইত থাকে তেওঁক লগ কৰি বহুত ৰিকুৱেষ্ট কৰি ক'লে যে মোক এটা টিকেট দিয়ক মানে এইটো জাহাজত মই যাম তেওঁ ক'লে আৰু আপোনাৰ এইজত আপোনাৰ 37 ডেজ লাগিব এটলাণ্টিক অ'চেন পাৰ কৰোঁতে আপুনি মৰি থাকিব আৰু এইটো মানে মানে শাস্তিটো মই পাম ইট ইজ লাইক এ ছুইচাইড তথাপি আমাৰ প্ৰভুপাদে ক'লে নহয় যি হ'ব হ'ব কিন্তু মই যাম তো বহুত ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁক এটা কেবিন দিলে আৰু কিন্তু তেওঁৰ দুবাৰ হাৰ্ট এটাক হৈ গ'ল তাতে হা ডক্টৰ নাই অমুক নাই কিন্তু কৃষ্ণৰ কৃপাত তেওঁ বাচি গ'ল হা তাৰপিছত গৈ বষ্টনত নামিলে আফটাৰ 37 ডেজ বষ্টনত নামিলে নামাৰ পিছত কাকো চিনি নাপায় লেফ্টত যাব না ৰাইটত যাব একো নাজানে হা কিন্তু সামহাও তেওঁ ছাৰ্ভাইভ কৰি গ'ল তাৰপিছত নিউয়ৰ্কত তাত এইটো টাইমত হিপি কালচাৰ আছিল আপোনালোকে শুনিছে কি জানি 1960sত মানে এটা ৰিভলিউশ্যনৰ নিচিনা হৈছিলে এটা কালচাৰেল ৰিভলিউশ্যন আমেৰিকাত মানে এণ্টি ৰিভলিউশ্যন এণ্টি কালচাৰ ভাল নহয় হিপি তেওঁলোকে মানে কোনো নিয়ম নীতি নামানে সদায় মানে LSD মাৰি যোৱা নাই এইবিলাক খায় হা তাৰপিছত ইলিচিট ৰিলেশ্যনশ্বিপ বিয়া বাৰু নপতাকৈ একেলগে থাকে মানে ইভেন মা দেউতাক ঘৰৰ পৰা ওলাই দিছে কিন্তু ইণ্টাৰেষ্টিংলি চবেই কিন্তু ধনী ধনী ঘৰৰ ৰিচ বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ মানে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে তেওঁলোকে আৰু সেইটো টাইমত ভিয়েটনাম ৱাৰ চলি আছিলে হা সেই আমেৰিকান পলিচিটো নিক্সন আছিলে তেতিয়া প্ৰেছিডেণ্ট সেই পলিচিটো ইহঁতে মানা নাই আমেৰিকাৰ যে এই দাদাগিৰিটো ইহঁতে একচেপ্ট কৰিব পৰা নাই ইহঁতে ক'লে দূৰ এই ছ'চাইটি আমাৰ নালাগে হা সেই তেনেকুৱা এটা ছ'চাইটি মানে মানে হিপি ইয়ে কৰা কালচাৰ ফ'ল' কৰা ল'ৰা ছোৱালীৰ গ্ৰুপৰ মাজত তেওঁ এটা ঘৰ ল'লে বাউৰী ষ্ট্ৰীট বুলি তাত ঘৰ ল'লে কাৰণ আমেৰিকাত ঘৰৰ ভাড়া বহুত বেছি আৰু প্ৰভুপাদতে 40 টকা লৈ গৈছিলে তেওঁ জাষ্ট 40 ৰুপিজ তেনেকুৱা কৰি 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 তেওঁ বহুত কষ্ট পাইছে কিছু তাৰ তেওঁ টকা পইচা মাৰি দিছে তাৰপিছত এই মানে ইণ্ডিয়ান হেগাৰ্ড বুলি তেওঁ ইয়ে কৰে অল্ড ইণ্ডিয়ান বুলি ইনচাল্টো কৰিছে এনেকৈ চিগাৰেট খাই ধোঁৱাটো মুখত এৰি দিয়ে তেওঁক মানে কমন লেট্ৰিন তাত লাইন দিব লাগে তেওঁ লাইনত থিয় হৈ আছে প্ৰভুপাদ ধাক্কা মাৰি পেলাই দিলে হা ব্লাডি ইণ্ডিয়ান এনেকুৱা তেতিয়াতো ইংৰেজ জাষ্ট গৈছেহে বেছি দিন হোৱা নাই তেনেকুৱা অৱস্থাত থাকি থাকি এই ল'ৰা ছোৱালীবিলাকক তেওঁ ঠিক কৰিলে ক'লে যে এইটো তোমালোকে যে লাইফষ্টাইল ফ'ল' কৰিছা এইটো মানে হিউমেন চিভিলাইজেশ্যন নহয় মানুহ এনেকৈ নাথাকে এইটো জীৱ জন্তুবিলাক এনেকৈ থাকে কুকুৰ মেকুৰী যেনেকুৱা এনেকুৱা নহয় কেনেকৈ গা ধুব লাগে তেওঁ শিকালে কেনেকৈ খাব লাগে কি খাব লাগে চব শিকালে হা তাৰপিছত এই যে আমাৰ যে এটা হৰে কৃষ্ণ বুলি আমি এটা মন্ত্ৰ জপ কৰোঁ সেই জপটো শিকালে যে এইটো কৰা তোমালোকৰ চেঞ্জ হ'ব তো এই গ্ৰুপটো লৈ পেলাই 1966ত প্ৰভুপাদে ইস্কন স্থাপনা কৰিলে নিউয়ৰ্ক ফাৰ্ষ্ট টেম্পল নিউয়ৰ্কত খুলিছে হা তাৰ পৰা 2 বছৰৰ ভিতৰতে বিয়পি গ'ল পুৰা আমেৰিকাত মানে হৰে কৃষ্ণ মুভমেণ্ট বুলি চব ফেমাছ হৈ গ'ল তাৰপিছত এটা এটাকৈ পুৰা ইউৰোপ হা এতিয়াতো আমাৰ 200 কাণ্ট্ৰিজত আমাৰ ইস্কনৰ টেম্পল 800 more than 800 টেম্পল চেণ্টাৰ এইবিলাক আছে ভাল লাগিছে কথাবিলাক জানি পেলাই বহুত নজনা কথা জানিছোঁ এতিয়া এটা গুৰুত্বপূৰ্ণ কথা এটা আহিব বিচাৰোঁ যিহেতু আমি চাৰিওফালে দেখিছোঁ বহুত ডিষ্টাৰ্বেঞ্চ হৈ আছে এইফালে ৱাৰ হৈছে এইফালে পলিটিকেল ডিষ্টাৰ্বেঞ্চ এইফালে কেতিয়াবা পাৰ্চনেল কিবা
কিবা এটা ডিষ্টাৰ্ব হৈছে বা কোনোবা ছুইচাইডেল থটছ আহিছে, কোনোবা সৰু সৰু বাচ্চাবিলাকৰ মাইণ্ডত সেইবিলাক হৈছে। চ' ইমান এটা ডিষ্টাৰ্বেঞ্চৰ মাজত নিজৰ মাইণ্ডটো কেনেকৈ ষ্টেবল কৰি ৰাখিব পাৰি? এইটো ক'ব পাৰি ইট ইজ এ $1 million কুৱেশ্যন। কাৰণ পুৰা ৱৰ্ল্ড ৱাইড এই বস্তুটো একচুৱেলি আমাৰ গোটেই ৱৰ্ল্ড লিডাৰ, তাৰপিছত আমাৰ যিমান ৰিচাৰ্চাৰ্ছ আছে তেওঁলোকক সেই কুৱেশ্যনটোৱে বহুত মানে চিন্তাত পেলাই আছে যে মোৰ দেন এমপ্লয়মেণ্ট প্ৰব্লেম, ফাইনেন্সিয়েল প্ৰব্লেম, বা ছ'চিয়েল প্ৰব্লেম, এতিয়া হৈছে মেণ্টেল হেল্থ প্ৰব্লেম। এইটো মেইন ইছ্যু। আৰু আপুনি যে ক'লে যিবিলাক ধৰক ভায়লেঞ্চ হৈ আছে, ৱাৰ হৈ আছে, ক্ৰাইম হৈ আছে, চাইল্ড এবিউজ হৈ আছে, ব্ৰেকআপছ হৈ আছে ৰিলেশ্যন, এইবিলাকৰ মূল কাৰণ হৈছে এই মেণ্টেল হেল্থ ঠিক নথকাটো। তো মেণ্টেল হেল্থটো এনেকুৱা হৈছে, চাওক এটা টাইম আছিলে আমি ফিজিকেল কোৱেশ্যন্ট লৈ খুব কৰোঁ যে কোনে কিমান ফিজিকেলি ফিট। তাৰপিছত আহিলে ইণ্টেলিজেণ্ট কোৱেশ্যন, না আপোনালোকে শুনিছে IQ কয়, IQ। তাৰপিছত হৈছে SQ মানে চাইক'লজিকেল কোৱেশ্যন্ট। এতিয়া কিন্তু হৈছে PQ মানে SQ স্পিৰিচুৱেল কোৱেশ্যন্ট। আচ্ছা, আপুনি যদি লক্ষ্য কৰে আপুনি চাব আজিকালি এই যে কৰ্পৰেট ছেক্টৰবিলাকে তেওঁলোকে যে ৰিক্ৰুটমেণ্ট কৰে এই SQটো চাই লয় যে কাৰ স্পিৰিচুৱেল কোৱেশ্যন্ট কিমান আছে। কাৰণ স্পিৰিচুৱেল কোৱেশ্যন্ট হাই থকা মানে সেই মানুহটো ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, তেওঁ স্পিৰিচুৱেলি ষ্টেবল, তেওঁ এইবিলাক কাম নকৰে। বা ধৰক মা দেউতা বুঢ়া হৈছে আজিকালি বৃদ্ধাশ্ৰমত। যোৰহাটত মই যেতিয়া আছিলোঁ মানে আহিছিলোঁ 2010ত, সেই কি জেগাটোৰ নাম কয়, অলপ দূৰত, অমৰাৱতী নেকি, তাত এটাহে অল্ড এজ হোম আছিলে, এতিয়া 3টা হৈ গৈছে। ইয়াত সমন্বয় পল্লিচুবাৰী সাৰথী বুলি এটা আছে, আৰু এটা শুনিছোঁ ক'ত হৈ আছে এনেকুৱা। গতিকে সেইটো কাৰণ কি, ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ আছে, এডুকেটেড হৈ আছে, তাৰপিছত এমপ্লয়মেণ্টটো পাই আছে। কিছুমানে হয়তো বাহিৰত থাকে, আমেৰিকা, ইউনাইটেড কিংডম তেনেকুৱা জেগাত বা মিডল ইষ্টত চাকৰি কৰি আছে, ভাল কামাই কৰে, হুৱেৰাজ মা দেউতাক নাচায়। তো এইটো হৈছে একচুৱেলি পুৱৰ মেণ্টেল হেল্থটো ঠিক নহয়। এতিয়া মেণ্টেল হেল্থটো বহুত বস্তুৰ ওপৰত ডিপেণ্ড কৰে। যেনেকুৱা আমি যদি শাস্ত্ৰত দেখোঁ, একৰ্ডিং টু আৱাৰ স্ক্ৰিপচাৰ্ছ, তাত কৈছে আমাৰ 3টা লেভেলত আমি চাফাৰ কৰোঁ। ক্লেশ বুলি কয়, চাফাৰিং। ফাৰ্ষ্টটো হৈছে ফিজিকেল আৰু মেণ্টেল লেভেলত, সেইটো কয় আধ্যাত্মিক ক্লেশ। তাৰ ওপৰত গ'লে সেইটো কয় অধিভৌতিক ক্লেশ। তাৰমানে আনৰ কাৰণে মই কষ্ট পাম, মই ঠিকে আছোঁ কিন্তু আনৰ কাৰণে মই কষ্ট পাম। আৰু থাৰ্ডটো হৈছে অধিদৈৱত ক্লেশ বুলি কয়, যিটো আমাৰ কণ্ট্ৰলৰ বাহিৰত। ধৰক এতিয়া আমি বহি আছোঁ, হঠাতে এইটো কি কয় ভূমিকম্প আহি গ'ল, আৰ্থকুৱেক আহি গ'ল, তেতিয়াতো আমি কৰিবলগীয়া একো নাই না। কাৰোবাৰ ঘৰ ভাঙিলে, কাৰোবাৰ ঘৰৰ কোনোবা মৰিলে, তো এইটো হৈছে আধিদৈৱত, যিটো আমাৰ হাত নাই। এইটো ইটছ এ শ্বৰ্ট অফ নেচাৰেল কেলামিটি ক'ব পাৰে। তো ফিজিকেল আৰু চাইক'লজিকেলটো আমাৰ কণ্ট্ৰলত আছে, বুজিছে না? সেইখিনি আমি কণ্ট্ৰল কৰিব পাৰোঁ, ঠিক আছে। এই নেচাৰেলটো বাৰু আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। ষ্টিল এইটোতো আমাৰ অলপ আছে, এই নেচাৰেল কেলামিটিটো আমি ক'ব গ'লে আমাৰ অলপ কণ্ট্ৰিবিউশ্যন আছে, নেগেটিভ কণ্ট্ৰিবিউশ্যন। কাৰণ দেখা গৈছে এই যে আজিকালি ধৰক এই চাইক্লন আহি আছে, আৰ্থকুৱেক হৈ আছে, ছুনামি, তাৰপিছত আজিকালি শুনিব যে ক্লাউড বাৰ্ষ্ট বুলি এটা কয় না, উত্তৰাখণ্ডত খুব হয়। এইবিলাক দিজ আৰ অল মেন মেড ডিজাষ্টাৰ। চায়েন্সে কৈ আছে আমি নেচাৰৰ লগত কি কৰি আছোঁ, আমি নেচাৰৰ লগত অত্যাচাৰ কৰি আছোঁ, আমি ইণ্টাৰফেয়াৰ কৰি আছোঁ নেচাৰৰ লগত। সেইকাৰণে আমাৰ ওজন ডিপ্লিশ্যন হৈ আছে, গ্ল'বেল ৱাৰ্মিং হৈ আছে, কাৰ্বন এমিশ্যন বেছি হৈ আছে। আমিতো কেয়াৰ কৰা নাই না নেচাৰক।
গতিকে আমি নেচাৰৰ লগত থাকিব লাগে আপুনি চাব যিবিলাক মানুহ এতিয়াও গাঁৱৰ ফালে আছে তেওঁলোকৰ লাইফত কিন্তু ষ্ট্ৰেছ কম এংজাইটি কম টাউনৰ মানুহবিলাক বেছি চাফাৰ কৰে ঠিক আছে তো তাৰ কাৰণ হৈছে এইটো এক্সক্লুচিভলি আমাৰ মেণ্টেল হেল্থ সেইটো এংজাইটি আহিব ডিপ্ৰেশ্যন আহিব এবনৰ্মেল বিহেভিয়াৰ হ'ব ইৰিটেশ্যন হ'ব আৰু এইটো বহুত ফেক্টৰ আছে ধৰক ফাইনেন্সিয়েল ক্ৰাইচিছো হ'ব পাৰে তেতিয়া মানুহ তেনেকুৱা হৈ যায় কিছুমানৰ আছে চাইল্ড এবিউজ মানে মা দেউতাই ভালকৈ মানে তেওঁলোকক দিব পৰা নাই মানে তেওঁলোকে নেগলেক্টেড ফিল কৰি আছে এতিয়া বহুত ফেমিলি চাব দুইজনে চাকৰি কৰে এতিয়া বাচ্চাটো ক'ত থাকিব কাৰ লগত থাকিব তেওঁলোকে এজন ৰাখিছে এটেণ্ডেণ্ট ৰাখি দিছে গোটেই দিনটো এটেণ্ডেণ্টে ৰাখিছে কিন্তু এটেণ্ডেণ্টে যিটো বস্তু দিব মানে মায়ে যিটো বস্তু দিব এটেণ্ডেণ্টটো দিব নোৱাৰে তো বাচ্চাটো সৰুৰ পৰাই অলপ নেগলেক্টেড ফিল কৰি আছে গতিকে যেতিয়া অলপ ডাঙৰ হৈ যায় 12-13 বছৰ হয় সি ৰিভল্ট কৰে নাই তেতিয়া তাক কণ্ট্ৰল কৰা নাযায় তেতিয়া এইবিলাক চিমটম দেখা দিয়ে এণ্টি ছ'চিয়েল হৈ যাব নিজে যিটো ভাল পাব সেইটোৱে কৰিব ভায়লেণ্ট হৈ যাব এই হৈছে কথা এইটো চাবলৈ গ'লে বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় ডেফিনেটলি আজিৰ দিনত কাৰণ বহুত প্ৰব্লেমছ দেখা যায় ন মানে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰ বয়সস্থ মানুহলৈকে সেই প্ৰব্লেমছবিলাক আমি দেখোঁ কাইণ্ড অফ ডিপ্ৰেশ্যনে হওক বা যেনেকুৱা ধৰণৰ হওক সেইটো সঁচাকেই কথা পতাটো বহুত দৰকাৰী খুব দৰকাৰী আৰু মেডিটেশ্যনটো এইটো কিমান হেল্পফুল হয় মেডিকেশ্যন না মেডিটেশ্যন হা মেডিটেশ্যনটোতো ডেফিনেটলি হেল্পফুল মেডিটেশ্যন মানে কি হৈছে আপুনি বাহিৰৰ যিখিনি আমাৰ ডিষ্টাৰবেঞ্চ আছে তাৰ পৰা নিজক উইথড্ৰ কৰি ল'লে উইথড্ৰ কৰি আপুনি নিজৰ ভিতৰত সোমাই গ'লে চ' একচুৱেলি আমাৰ দুটা ৱৰ্ল্ড আছে এটা বাহিৰৰ যিটো আমি দেখা পাই আছোঁ আৰু এটা আছে ইনাৰ ৱৰ্ল্ড তো আমি একচুৱেলি পিচ যে বস্তুটো সেইটো কিন্তু ভিতৰৰ পৰা আহে ইট ইজ এন ইণ্টাৰনেল ফিলিং হয় না এইটো কিন্তু এক্সটাৰ্নেল কোনো ফেক্টৰৰ ওপৰত ডিপেণ্ড নকৰে এজ ফৰ এক্সাম্পল মই দেখিছোঁ বা আমি পঢ়ি আছোঁ মোবাইলত দেখি আছোঁ বা টিভিত বুকছত জাৰ্নেলত যে বহুত ৱেল টু ডু ফেমিলি যাৰ কোনো ফাইনেন্সিয়েল প্ৰব্লেম নাই তেওঁলোকৰ পাৱাৰো আছে তেওঁলোকৰ পজিশ্যন আছে তেওঁলোকৰ হাতত মানি আছে তাৰমানে অল ফেচিলিটিছ তেওঁলোকে পাই আছে হুৱেৰ এজ তেওঁলোকে কিন্তু হেপী নহয় তাৰমানে নাই পিচ অফ মাইণ্ডটো নাই হুৱেৰ এজ আপুনি চাব এটা হয়তো ঠেলাত চব্জি বিকি আছে সৰু এটা ফলৰ দোকান দিছে কিবা এটা দিছে সৰু সুৰা তাৰ হ'ব পাৰে তাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো হয়তো ইমান এটা হাই নহয় কিন্তু মেণ্টেল পিচটো থাকে তো মেণ্টেল পিচটো এইটো কোনো ইয়াৰ লগত মানে ইয়াৰ ওপৰত ডিপেণ্ড নকৰে আপোনাৰ কোনো এক্সটাৰ্নেল ফেক্টৰৰ ওপৰত নহ'লে আমি পঢ়িছোঁ ধৰক আমাৰ শাস্ত্ৰবিলাকত আমাৰ ৰামায়ণ মহাভাৰত মহাকাব্যবিলাকত যে আমাৰ মুনি ঋষিবিলাক তেওঁলোকেতো হিমালয়ত গৈও শান্তি পাই যায় জংঘলত তো ইট ইজ এ ইনাৰ কানেকশ্যন ইণ্টাৰনেল যিটো জাৰ্ণি সেইটো ইজ একচুৱেলি পিচ আৰু এটা বস্তু মানে যাৰ মানে মেটেৰিয়েল ডিমাণ্ড ফিজিকেল হওক সাইকোলজিকেল হোক মনিটাৰী হোক এই ডিমাণ্ড যিমান কম হ'ব তেওঁৰ ছেটিছফেকশ্যন লেভেলটো বেছি হ'ব ডিমাণ্ড কম মানে ছেটিছফেকশ্যন বেছি আৰু ছেটিছফেকশ্যন বেছি হোৱা মানে মেণ্টেল পিচ বেছি মেণ্টেল পিচটো ছেটিছফেকশ্যনৰ ওপৰত আহে কাৰণ মই ছাৰ্ভিচ লাইফত মই পাইছোঁতো বহুত ধৰণৰ মানুহ পাইছোঁ এতিয়া ধৰক মই জাগিৰোডত থাকোঁতে তাত পেপাৰ মিল তেতিয়া পেপাৰ মিলটো একদম ফুল ফ্লেজেড চলা আছিলে তাত জেনেৰেল মেনেজাৰ কওক তাৰপিছত এই ছিনিয়ৰ মেনেজাৰ কওক প্ৰডাকশ্যন মেনেজাৰ কওক
তেওঁলোকে দে আৰ হাইলি পেইড কিন্তু মই দেখিছোঁ মাহটো শেষ হ'লে ধৰক ইহঁতৰ দৰমহা দিয়াৰ এটা ডেট থাকে 2 দিন আগতে আমাক টেলিফোন কৰে আজি দৰমহাটো দি দিব নেকি কেলে পইচা নাই ইমান পইচা কি কৰিছে সব লোন লৈছে কিবা কিবি কৰিছে কিছুমান বেড হেবিটছ আছে তাত খৰচা কৰি দিছে গতিকে সেইটো নহয় যে হাইলি পেইড বা উইথ অল ফেচিলিটিজ মানুহে হেপী হৈ যাব নহয় এইটো ফুলফিলমেণ্টৰ কথা আছে মানে ছাকচেছ আৰু ফুলফিলমেণ্ট এই দুটা বস্তু বেলেগ আমি চকল ছাকচেছ বুলি ক'লে আমি ভাবোঁ যে সি ভালকৈ পঢ়িব 95% 96% মাৰ্কছ আনিব তাৰপিছত এটা ভাল ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিব ভাল এটা চাকৰি পাব দুটামান ঘৰ বনাব দুটা গাড়ী কিনিব ফৰেন ট্ৰিপ দিব হি ইজ ছাকচেছফুল সেইটো নহয়তো হয় না আমাৰ কণ্ট্ৰিবিউশ্যন কিমান আছে টুৱাৰ্ডছ ছ'চাইটি আমাৰ আপুনি গৌৰগোপাল দাসৰ নাম শুনিছে তেওঁ এটা খুব ধুনীয়া কথা কয় যে আপুনি কিমান মানে ছাকচেছফুল আপুনি কিমান ছাকচেছফুল এইটো আপুনি চাব হ'লে আপুনি ইউ জাষ্ট শ্বেড 2 ড্ৰপছ অফ টিয়াৰ্ছ আপুনি চকুৰ পানী দুই টোপাল ওলাই দিয়ক আৰু ইউ চি হাউ মেনি হেণ্ডছ আৰ এক্সটেণ্ডেড টু ৱাইপ আউট দ্য টিয়াৰ্ছ মানে কিমান হাত আগবাঢ়ি আহে এই মানে কি কয় এইটো চকুৰ পানী এইটো মুচিবৰ কাৰণে সেইটো হৈছে ছাকচেছ আদাৰৱাইজটো মানে ফ্লেটাৰিং বেছি না আজিকালি চাইকোফেন চব ছ'চিয়েল মিডিয়াটো অহা পাতো আৰু বেছি হৈছে এজন ইনফ্লুৱেঞ্চিয়েল মানুহ চবে তাৰ আগে পিছে ঘূৰি থাকে কিন্তু সেইটো ফুলফিলমেণ্ট নহয় ইয়াত এটা ইণ্টাৰেষ্টিং কথা মই ক'ব বিচাৰোঁ যদি টকা পইচা সামাজিক প্ৰতিষ্ঠা নাম যশ এইবিলাকে যদি পিছ দিব পাৰিলেহেঁতেন তেতিয়াহ'লে আপুনি জাষ্ট খালি অলপ যদি হিষ্ট্ৰী পঢ়ে চাব বহুত ফেমাছ চেলিব্ৰিটি যেনেকৈ ভিনচেণ্ট ভেন গগ ৱৰ্ল্ড ফেমাছ পেইণ্টাৰ তেওঁ ছুইচাইড কৰিছিলে মেৰিলিন মনৰ এই হলিউডৰ কুইন তেওঁ ছুইচাইড কৰিছে ৰবিন উইলিয়ামছ ফেমাছ হলিউড এক্টাৰ তেওঁ ছুইচাইড কৰিছে এডল্ফ হিটলাৰে ছুইচাইড কৰিছে আৰ্নেষ্ট হেমিংৱে ছুইচাইড কৰিছে সুশান্ত সিং ৰাজপুত ছুইচাইড কৰিছে তাৰপিছত গুৰুদত্ত ছুইচাইড কৰিছে পাৰভিন বাবি জিয়া খান ঢেৰ আছে এনেকুৱা তো কেলে কি নাই ইহঁতৰ ষ্টাৰডম আছে নেম ফেম মানি চব আছে ষ্টিল তাৰমানে মানে মেটেৰিয়েল মানে বস্তু আমাক কেতিয়াও হেপিনেছ দিব নোৱাৰে ইট ইজ ইণ্টাৰনেল এতিয়া ইস্কনক লৈ পেলাই কিছুমান মিছকনচেপশ্যন আছে বুলি আমি শুনো আপুনি কি ক'ব কি মিছকনচেপশ্যন আছে বুলি মানুহে ভাবে 3-4টা মিছকনচেপশ্যন আছে যেনেকা মই কেতিয়াবা শুনো কিছুমানে কয় যে ইস্কনটো ফৰেন অৰ্গেনাইজেশ্যন কাৰণ আমাৰ ইয়াত বহুত বাহিৰৰ ভক্ত আছে ডিভটি বহুত আছে সেইটো ময়ো শুনিছোঁ মানে কয় যে ইয়াৰ পইচা লৈ গৈ বাহিৰত বনায় একজেক্টলি সেইটো আচ্ছা এতিয়া চাওক এই দুটা বস্তু যদি আপুনি মানে নিৰপেক্ষভাৱে চায় এই যে বাহিৰৰ পৰা যে আমেৰিকান কওক ৰাছিয়ান কওক ইউৰোপিয়ান কওক আনকি এতিয়া চাইনা মালয়েছিয়া ইণ্ডোনেছিয়া পাকিস্তান বাংলাদেশৰ বহুত ডিভটি আছে তেওঁলোকে কি লৈ আছে আমাৰ পৰা তেওঁলোকে হৰিনাম লৈ আছে তেওঁলোকে গীতা ভাগৱত লৈছে আমাৰ বেদিক কালচাৰটো লৈছে তো এইটো ভাল হৈছে নে বেয়া হৈছে অবভিয়াছলি ভাল হৈছে যেটো ইণ্ডিয়ান সংস্কৃতি ইণ্ডিয়ান কালচাৰ সেইটো ইহঁতে গ্ৰহণ কৰি আছে গতিকে এইটো আমাৰ কাৰণে একচুৱেলি এইটো এটা গৌৰৱৰ কথা কিন্তু এইটো মানুহে উল্টা বুজে আচ্ছা আৰু মই আপোনাক অলৰেডি ক'লোঁ যে ইস্কন সংস্থাটো স্থাপনা কোনে কৰিছে আমাৰ এজন ইণ্ডিয়ান মানে মংক সন্ন্যাসী শ্ৰীল প্ৰভুপাদে কৰি তো হাউ কেন ইট বি এ ফৰেন সংস্থা অৰ্গেনাইজেশ্যন নহয় না তাত চব ধৰণৰ মানুহ আছে আৰু এইটো হৈছে কৃষ্ণ কনচিয়াছনেছৰ
মানে মেজিক হ্যাঁ এতিয়া চাওক ৰাছিয়া ইউক্ৰেইন কিমান দিনৰ পৰা যুদ্ধ চলি আছে হ্যাঁ আমেৰিকা ইৰাণ ইজৰাইল সব এইফালে আফগানিস্তান পাকিস্তান আপুনি আমাৰ হেডকোৱাৰ্টাৰ স্পিৰিচুৱেল হেডকোৱাৰ্টাৰ যিটো মায়াপুৰ আছে তাত আহিব কোনোবা এটা ফেষ্টিভেলত আহিব চাব সব কাণ্ট্ৰিবিলাকৰ ডিভোটি আহিছে হা একেলগে তাত একেলগে বহি প্ৰসাদ খাই আছে একেলগে কীৰ্তন কৰি আছে একেলগে ডান্স কৰি আছে একেলগে ধৰক গীতা ভাগৱতৰ ক্লাছ এটেণ্ড কৰি আপুনি ধৰিবই নোৱাৰিব যিহঁতৰ মাজত কোনোবা এনিমিটি আছে শত্ৰুতা আছে কিন্তু পলিটিকেল লিডাৰবিলাকে লৰি আছে দ্যাট ইজ দ্য বিউটি অফ কৃষ্ণ কনচিয়াছনেছ আৰু এইটো আমাৰ ইণ্ডিয়ান কালচাৰে কৰিব পাৰে ঠিক আছে ছেকেণ্ড পইণ্ট যিটো ইণ্ডিয়ান টকা বাহিৰত যায় এবাৰ ভাবকচোন ডলাৰৰ ভ্যালু বেছি না ইণ্ডিয়ান টকাৰ ভ্যালু বেছি ডলাৰ তো ইয়াৰ পৰা কোনে ডলাৰ মানে আমেৰিকাত পঠাব কি ভ্যালু থাকিব হয় না আমি মোটামুটি 88 না কিমান টকা মোৰ এক্সাক্টলি এতিয়া ক'ব নোৱাৰো ভ্যালুটো মানে ফৰেন এক্সচেঞ্জ ভ্যালু এৰাউণ্ড 87-88 रुपीस হ'ব দিলে এটা ডলাৰ পোৱা যায় তাৰ মানে তাৰ পৰা টকা আহিলে আমাৰ লাভ আছে সেইকাৰণে আমাৰ দেশৰ পৰা বহুতে তাত গৈ চাকৰি কৰে ভাল টকা পঠায় এটা ভাল বেংক বেলেন্স যেতিয়া হৈ যায় 5 বছৰ 10 বছৰ পিছত ইহঁতে চাকৰি এৰি ইয়াত আহে হয় না তো উল্টাটো কেলে কৰিব যাব ইমান বুৰ্বকটো কোনো নহয় না ঠিক আছে আৰু ফৰ ইয়ৰ ইনফৰমেশ্যন আমাৰ ইয়াত যিমান প্ৰজেক্ট হৈছে এতিয়া মায়াপুৰত এটা ডাঙৰ প্ৰজেক্ট হৈ আছে ৱৰ্ল্ডৰ বিগেষ্ট মানে টেম্পল হ'ব TOVP টেম্পল অফ ভেদিক প্লেনেটৰিয়াম হেটোৰ মোৰ দেন হাফ পইচা বাহিৰৰ পৰা আহিছে আপুনি ফোর্ড কোম্পানিটো জানে অটোমোবাইলস কোম্পানি এটো ওয়ার্ল্ডত এটা ডাঙৰ অটোমোবাইলস কোম্পানি হয় তার যে মালিক এতিয়া প্রেজেন্ট এক্সিকিউটিভ CEO তেওঁৰ নাম হৈছে আলফ্ৰেড ফোর্ড তেওঁ আমাৰ ইস্কনৰ ডিভোটি হয় আচ্ছা হ্যাঁ মই শুনা মতে তেওঁ মোৰ দেন 300 crores তেওঁ দিছে মায়াপুৰৰ প্ৰজেক্টৰ কাৰণে হেটো এতিয়া এৰাউণ্ড 800 crores project $70 million project কিন্তু এভৰি ইয়াৰ কষ্ট বাঢ়ি গৈ আছে না তো এইটো এৰাউণ্ড 800-900 crores প্ৰজেক্ট তো 1/3 তেওঁ অলৰেডি দি দিছে তো আমি কেনেকৈ ক'ব পাৰোঁ যে আমাৰ টকা বাহিৰত গৈ আছে নহয় এইটো টোটেলি এটা ভ্ৰান্ত ধাৰণা হয় ঠিক আছে এতিয়া আপুনি যে ক'লে মায়াপুৰৰ মন্দিৰটোৰ বিষয়ে যিটো প্ৰজেক্ট কৰি আছে মায়াপুৰৰ মন্দিৰটোতো ইস্কন মন্দিৰটো এনেও বহুত ডাঙৰ বহুত ধুনীয়া কিন্তু তাৰ উপৰিও নতুনকৈ প্ৰজেক্ট লৈছে অকণমান সেই বিষয়ে কওকচোন মানে কি প্ৰজেক্টছ লৈছে মন্দিৰটোত কি থাকিব এইটো একচুৱেলি টেম্পল প্লাছ ভেদিক প্লেনেটৰিয়াম ইয়াত যেনেকৈ আমাৰ এটা সৰু প্লেনেটৰিয়াম আছে না তো প্লেনেটৰিয়ামটো আপুনি জানেই আৰু তাত আমাৰ ডিফাৰেণ্ট সোলাৰ সিস্টেমটো ডিফাৰেণ্ট প্লেনেটৰী সিস্টেমবিলাক ইহঁতে অলপ দেখায় তো আমাৰ তাত এনেকুৱা সিস্টেম থাকিব TOVPত যে আপুনি একো নাজানে সাপোজ আপুনি সোমাব যেতিয়া এটা ষ্টেজ আপুনি পাৰ হৈ যাব যেতিয়া ওলাই আহিব মন্দিৰৰ পৰা আপোনাৰ এটা ফেয়াৰ আইডিয়া হৈ যাব যে আমাৰ ৰিয়েল আইডেন্টিটিটো কোনে হয় কি হয় হ্যাঁ আমি ক'ৰ পৰা আহিছোঁ হ্যাঁ ইয়াত আমি কি কৰিবলগীয়া আছে আৰু আমি যেতিয়া ধৰক এই দেহাটো এৰি দিম মানে মৃত্যুৰ পিছত আমি ক'ত যাম কি লোক আমি সংস্কৃত মন্ত্ৰবিলাকত কওঁ ভূলোক ভূৱৰলোক হ্যাঁ স্বৰ্গলোক জনলোক তপলোক মহলোক সপ্তলোক এনেকৈ কওঁ না বৈকুণ্ঠ গোলোক অতল বিতল সুতল তলাতল মহাতল ৰসাতল পাতাল এইবিলাক কৈ থাকোঁ তো সেইবিলাক তাত আপুনি চাব পাৰিব আচ্ছা হ্যাঁ তাত কি ধৰণৰ মানে প্ৰাণী থাকে কোনে থাকে ওপেনিং কেতিয়া হ'ব এইটো একচুৱেলি 24তে ওপেনিং হ'ব লাগিছিলে কিন্তু মাজতে কোভিডৰ কাৰণে 2 বছৰমান কাম বন্ধ থাকিলে আচ্ছা হ্যাঁ প্লাছ অলপ তাৰপিছত এইটো আমাৰ গ্যামন ইণ্ডিয়াই বনাই আছে তাতে অলপ লেবাৰ আনৰেষ্ট হৈ গ'ল মাজতে অলপ লেবাৰ প্ৰব্লেম হৈ গ'ল হ্যাঁ তো সেইকাৰণে এতিয়া এইটো 26ত ওপেন কৰাৰ কথা পাৰ্ট হৈ গৈছে আমাৰ বহুতখিনি হৈছে এতিয়া অলপ কিছুমান ফাইন মানে আছে সূক্ষ্ম ধৰক কি কয় এইটো ডিজাইন যে থাকে এইবিলাক হৈ গ'লে
শ্বিফ্ট কৰি ল'ব নতুনটো কিন্তু এতিয়া চাব পাৰে আপুনি গ'লে আপুনি চাব পাৰে আচ্ছা মই দেখাই দিম সোমাই পেলাই সোমাই পেলাই চাব পাৰে। যাব পাৰে ইস্কনে এতিয়া ভাৰতবৰ্ষত কি কাম হাতত লৈছে কি কাম কৰি আছে বৰ্তমান মেইনলি আমাৰ প্ৰভুপাদে যিটো উদ্দেশ্য তেওঁৰ যিটো ভিজন এণ্ড মিছন আছিলে সেইটো মতে আমাৰ মেইন লক্ষ্যটো হৈছে আমি সব মানুহক আমি সুখী চাব বিচাৰোঁ সৰ্বভৱন্তু সুখীনাম সৰ্বসন্তু নিৰাময় তো সুখী কেনেকৈ হ'ব হা আমিতো ধৰক বহুত পদ্ধতিৰে আমি সুখটো বিচাৰি থাকোঁ হা কোনোবাই ভাবে টকা পইচাত সুখ আছে কোনোবাই ভাবিব মোৰ পৰিয়ালে মোক সুখ দিব কিন্তু দেখা যায় সেইবিলাক টেম্পৰাৰী ঠিক আছে তো আমাৰ আচল সুখটো আহিব বা হেপিনেছটো আহিব যেতিয়া আমি আমাৰ স্পিৰিচুৱেল কনচিয়াছনেছটো আমি মানে জাগৃত কৰিব পাৰিম এইটো জগাব পাৰিম এইটো কয় স্পিৰিচুৱেল এৱেকেনিং হা এতিয়া চব মেক্সিমাম মানুহে আমি এটা ভ্ৰম মানে ইলিউশ্যন বুলি কয় এইটো আমি ভাবোঁ যে এই যে মোৰ বডিটো এইটো চবে দেখা পাইছে সেইটোৱে মোৰ ৰিয়েল আইডেণ্টিটি এইটোৱে আমি ভাবোঁ হা মই উশাহ লৈ আছোঁ মই কথা পাতি আছোঁ মই খাই আছোঁ মই শুই আছোঁ মই খোজকাঢ়ি আছোঁ এইবিলাক ডিফাৰেণ্ট এক্টিভিটিছ কৰি আছোঁ সেইটোৱে মই কিন্তু একচুৱেলি মই বুলি ক'লে সেইটো মই নহয় হা যেনেকা ডিফাৰেণ্ট কাইণ্ড মানে কাপোৰ পিন্ধোতো কেতিয়াবা ধৰক চোলা পিন্ধোঁ কেতিয়াবা টি চাৰ্ট পিন্ধোঁ কেতিয়াবা কোট পিন্ধোঁ ধৰক কোনোবা একদম কোট পেণ্ট টাই চব পিন্ধি আছে তাৰপিছত তেওঁ খুলি থ'লে এইটো খুলি থ'লে এতিয়া তেওঁৰ কোট টাই পেণ্ট সেইটো দেখি কোনোবা ক'ব নেকি এইটো মিষ্টাৰ অমুক নহয় না এইটো তেওঁৰ এটা ড্ৰেছ ঠিক আছে একচুৱেল মানুহটো বেলেগ তেওঁ হয়তো বেডৰুমত শুই আছে হা চিমিলাৰলি আমাৰ যিটো স্থূল বডি কয় গ্ৰছ বডিটো সেইটো হৈছে আমাৰ আত্মা যিটো একচুৱেলি আমাৰ ৰিয়েল আইডেণ্টিটিটো হৈছে আমি আত্মা হয় সেইটোৰ এটা এক্সটাৰ্নেল কাভাৰিং মানে সেইটোৰ ড্ৰেছ হৈছে দেহাটো ঠিক আছে তো আমি যেতিয়ালৈকে সেই চ'লৰ লগত আমাৰ কণ্টেক্টটো নহ'ব আমি যেতিয়ালৈকে জানিব নোৱাৰিম হা যে আমাৰ ৰিয়েল পৰিচয়টো কি আমি কোনে হয় তেতিয়ালৈকে এই প্ৰব্লেমবিলাক থাকিব গতিকে সেইটো জনাটো খুব দৰকাৰ আৰু যোনে সেই বস্তুটো গম পাই যায় তেওঁৰ লাইফত চাব প্ৰব্লেম বহুত কমি যায় এই অশান্তি এইবিলাক বহুত কমি যায় আপোনালোকৰ ইস্কনৰ যিখিনি এক্টিভিটিজখিনি সেইখিনি কি আছে ইস্কনৰ মেইন হৈছে আমাৰ সেইটো এই যে আমাৰ ৰিয়েল আইডেণ্টিটি এইটো চবকে তাৰ লগত মানে অৱগত কৰাব লাগে যে তুমি এই বডি নহয় তুমি চ'ল হয় আচ্ছা হা এইটো হৈছে ফাৰ্ষ্ট ছেকেণ্ড আমি আমাৰ যিটো বৈদিক যিটো জ্ঞান আছে বৈদিক জ্ঞানটো সেইটো লাহে 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 কমি গৈ আছে কাৰণ কালচাৰ নাই প্ৰেক্টিছ নাই তো সেই বস্তুটো আমি দিব বিচাৰোঁ চবক যাতে তো এইটো আপোনালোকে কেনেকৈ কৰে কামবিলাক এইটোৰ কাৰণে আমাৰ এই যে জেগা ধৰক টেম্পল আছে য'ত টেম্পল নাই আমাৰ যেনেকৈ যোৰহাটত আমাৰ টেম্পল নাই কিন্তু আমাৰ ইয়াত এটা চেণ্টাৰ আছে কিন্তু টেম্পলত যিখিনি কাম হয় এক্টিভিটিছ হয় চেণ্টাৰত একেই এক্টিভিটিছ হয় খালি চেণ্টাৰটো সৰু আৰু টেম্পলটো ডাঙৰ তাত আৰু কিছুমান মানে এক্টিভিটিছ অলপ বেছি হয় কাৰণ অভিয়াছলি ডাঙৰটো ইহঁতে অলপ লাৰ্জ স্কেলত কৰিব পাৰে আমি ইহঁতে অলপ স্মল স্কেলত কৰোঁ কিন্তু একে তো সেইটো ক'ব পাৰে আমাৰ ইস্কনৰ মন্দিৰ বা যে চেণ্টাৰবিলাক আছে সেইটো এটা এডুকেশ্যন চেণ্টাৰ হয় তাত আমি এইবিলাক শিক্ষা দিওঁ তাৰপিছত এই যে আমি যিটো আৰম্ভ কৰিছিলোঁ মেণ্টেল হেল্থ লৈ ষ্ট্ৰেছ এংজাইটি সেইবিলাক কেনেকৈ আমি হেণ্ডেল কৰিব পাৰোঁ মেণ্টেল পিচ কেনেকৈ পাব পাৰোঁ আমাৰ বেছিক কিছুমান ভেলু এডেড এডুকেশ্যন যিটো আছে হা সেইটো যেনেকৈ মা দেউতাক কেনেকৈ আমি ৰেচপেক্ট কৰোঁ এইবিলাক দৰকাৰতো ছ'চাইটিত আমি কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰোঁ আমাৰ চেলফিছনেছটো কেনেকৈ যাব পাৰে আমি ব্ৰড মাইণ্ডেড কেনেকৈ হ'ব পাৰোঁ
সেলফ ডেভেলপমেণ্ট এইবিলাক শিক্ষা তাত দিয়া হয়। আচ্ছা, এইবিলাকতো ডাঙৰ মানুহৰ কাৰণে হয়, সৰু বাচ্চাৰ কাৰণে কিবা এক্টিভিটিজ থাকে আছে আমাৰ ইয়াতো আছে। আচ্ছা, আমাৰ ইয়াত এটা গোপাল কিডছ সংঘ বুলি এটা আছে, তাত 5 to 12 ইয়াৰ্ছ ল'ৰা ছোৱালী আহে। এভৰি ছানডে হয়, কাৰণ বাকী দিনটো চবে কাম কাজত ব্যস্ত থাকে। তো ছানডে আমাৰ 12:30 পৰা 2 ঘণ্টা ইহঁতক লৈ প্ৰগ্ৰাম হয়। তাত ধৰক এই গীতাৰ শ্লোক শিকোৱা হয়, তাৰপিছত কেতিয়াবা ৰামায়ণ মহাভাৰতৰ ষ্টৰী, তাৰপিছত এই ক্ৰাফ্ট শিকোৱা হয়, পেইণ্টিং শিকোৱা হয়, কুইজ কম্পিটিশ্যন হয়, ভজন কীৰ্তন শিকোৱা হয়, তেনেকুৱা। বঢ়িয়া, সেইটো বহুত দৰকাৰী, কাৰণ ডাঙৰখিনিয়েতো আমি এনি হাউ উই কেন লাৰ্ণ ইট, আমি নিজে যাব পাৰোঁ, নিজে গৈ মেলি পেলাই এইবিলাক বস্তু আমি আয়ত্ব কৰিব পাৰিম। কিন্তু সৰু বাচ্চাখিনি সেইটো মাক দেউতাকৰ দায়িত্ব, এনেকুৱা সৰু ল'ৰা ছোৱালীখিনি মাক বাপেকে লৈ যোৱাটো উচিত, যিহেতু তাহাঁতিতো সৰুতে গম নাপায় যে আমি তাত যাব লাগে, কেনেকৈ যাব লাগে, কি কৰিব লাগে। তো মই ভাবোঁ যে এইটো বহুত দৰকাৰী, এই স্পিৰিচুৱেলিটিটো সৰু বাচ্চাৰ পৰাই ইনবিল্ড কৰি দিয়াটো বহুত দৰকাৰী। 100%। শ্ৰীমদ ভাগৱতমত প্ৰহ্লাদ মহাৰাজে কৈছে, এইটো 6 নম্বৰ যিটো কেণ্ট আছে তাত কৈছে, কৌমাৰং আচৰেত প্ৰাজ্ঞ ধৰ্মান ভাগৱতান ইহ দুৰ্লভ মনুষ্য জনম যদ্যপি অধ্ৰুৱম অৰ্থদম। মানে কৈছে কৌমাৰ মানে হৈছে 5 years এজ। কৌমাৰং আচৰেত প্ৰাজ্ঞ মানে হৈছে ৱাইজ, নলেজেবল। তেওঁলোকে কি কৰে, সৰুৰ পৰাই আৰম্ভ কৰে। তেওঁলোকে ৰৈ নাথাকে যে কেতিয়া ৰিটায়াৰমেণ্ট হ'ব, তেতিয়া মই ফ্ৰী হৈ যাম, আৰম্ভ কৰিম, মানুহবিলাকৰতো সেইটোৱে হয় মেক্সিমাম। কিন্তু প্ৰহ্লাদ মহাৰাজে কৈছে নহয়, এইটো নহয়, 5 বছৰৰ পৰা আৰম্ভ কৰিব লাগিব। কাৰণ কি, ধৰ্মান ভাগৱতান ইহ মানে ভাগৱত ধৰ্ম, মানে ভগৱানক ভাল পোৱা, এই বস্তুটো 5 বছৰৰ পৰা আৰম্ভ কৰিব লাগিব। কাৰণ দুৰ্লভ মনুষ্য জীৱন, আমাৰ এই যে হিউমেন বাৰ্থ, আমি যে মানুহৰ জীৱনটো পাইছোঁ, এইটো অতি দুৰ্লভ। আমাৰ ইয়াত পদ্মপুৰাণত কৈছে যে 84 লাখ স্পিচিছ পাৰ কৰি আমি এটা হিউমেন বাৰ্থ পাওঁ। গতিকে এইটো কিমান ৰেয়াৰ বাৰ্থ। কিন্তু এইটো যদি চামহাও আমি পাৰ কৰি দিওঁ, তেতিয়া কিন্তু আকৌ ডিম'শ্যন হ'ব, ৰেলিগেশ্যন হ'ব। আকৌ হয়তো এই যে কি কয় সেইটো কিৰা চিৰা এইবিলাক হৈ জন্ম ল'ব লাগিব, কাৰণ আমাৰ কোনো পায়াছ নাই, এক্টিভিটি নাই। আমি খালি ইটিং, শ্লিপিং, মেটিং, ডিফেন্স এইটোৱে কৰি আছোঁ। গতিকে একৰ্ডিংলি এটা বডি পাম। সেইকাৰণে তেওঁ কৈছে দুৰ্লভ মনুষ্য জীৱন যদ্যপি অধ্ৰুৱম মানে যিটো লাষ্টিং নকৰে বেছি দিন, 60, 70, 80, তাৰপিছত নষ্ট হৈ যাব। গতিকে আমাৰ হাতত টাইম খুব কম, কিন্তু এইটো শ্বৰ্ট হ'লেও অৰ্থদম মানে ইট ইজ ভেৰি মিনিংফুল। এই লাইফটো ভেৰি মিনিংফুল, সেইকাৰণে আমিতো ইউটিলাইজ কৰিব লাগে। ঠিক আছে, তো আপুনি খুব মানে ভাল এটা কৰিছে যে মা দেউতাই ইহঁতক লৈ যাব লাগে। এতিয়া মানে আনফৰ্চুনেটলি আমাৰ এক্সপিৰিয়েঞ্চটো কওঁ, আমিতো মাজে মাজে বুক ষ্টল দিওঁ। ধৰক দুৰ্গা পূজা হ'ল বা আমাৰ এইবাৰ এই যে যোৰহাট বুক ফেয়াৰ হ'ল, তাতেও আমি ষ্টল দিছোঁ। তেনেকৈ ষ্টল আমি মাজে মাজে দি থাকোঁ। তেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ দেখিছোঁ আমি, ধৰক আমি ষ্টলটো সজাইছোঁ, ডিফাৰেণ্ট বুকছ ৰাখিছোঁ, তাত ৰামায়ণ আছে, মহাভাৰত আছে বা এনেকৈ গীতা আছে আৰু সৰু সৰু বুকছ আছে। তো বাচ্চা ল'ৰা ছোৱালী 6, 7ত পঢ়ে, তেওঁলোকে পিকচাৰটো দেখি ভাল পায় না, আহি অলপ পেজটো লুটিয়ালে, লগে লগে মা দেউতা টানি লৈ যায়, এইবিলাক এতিয়া টাইম হোৱা নাই, এইবিলাক পিছত পঢ়িবি। পিছত কেতিয়া পঢ়িব? আৰু সেই বস্তুটো ক্লাছ 6, 7ৰ বাচ্চাবিলাকৰ কেলে ইমান মানে এক্সাইটেড হয়, বিকজ তাহাঁতৰ কৰ্চত আছে ৰামায়ণ মহাভাৰত আছে। চ' তেতিয়া যেতিয়া তেওঁলোকৰ সেই স্কুলত পঢ়া বস্তুটোৱে যদি বেলেগ এখন কিতাপত দেখি যায়, দে গেট ভেৰি এক্সাইটেড। আজিতো আমি হয়তো সেইটো টাইমত আমিও সেইটো পাইছিলোঁ, কিন্তু আপুনি কৈছে ইট ইজ ভেৰি ৰিলেটেবল। ঠিক কৈছে, কাৰণ এটা বস্তু চাওক, সব মা দেউতাই বাচ্চাক কিবা না কিবা এটা শিকায়, হয় মিউজিক শিকায়, মাৰ্চেল আৰ্ট শিকায়, ক্ৰিকেট ফুটবল এইবিলাক শিকায়, ছুইমিং শিকায়। এইবিলাক কেলে আৰ্লি এজত শিকায়?
5 বছৰ 6 বছৰত এইবিলাকতো নকয় যে তই যেতিয়া 20-25 বছৰ ডাঙৰ হ'বি তেতিয়া যাবি তো হোৱাই স্পিৰিচুৱেলিটি না ইট ইজ মানে একচুৱেলি ক'ব গ'লে ইট ইজ এ ৱে অফ লিভিং স্পিৰিচুৱেলিটিটো আমাৰ ৱে অফ লাইফ হ'ব লাগে এইটো কোনো এক্সট্ৰা বস্তু নহয় এইটো আমাৰ ইনহেৰেণ্ট পাৰ্ট এটা এইটোৰ পৰা আমি যদি আঁতৰি যাওঁ আমি যদি ছেপাৰেট কৰোঁ দেয়াৰ লাইজ দ্য প্ৰব্লেম আমাৰ যিটো জেনেৰেশ্যন আছিলে মই ভাবোঁ যে ডেট ৱাজ দ্য লাষ্ট জেনেৰেশ্যন হু ৱাৰ ইন টু স্পিৰিচুৱেলিটি বিকজ এনেকুৱা হৈ যায় যে আমি সৰুৰ পৰাই ৰামায়ণ মহাভাৰত চাইছোঁ ডিডি ওৱানত মানে নেশ্যনেল টেলিভিশ্যনত অঁ সেইটো টাইমত মানে মোৰ এতিয়া মনত আছে যে আইতা বহি পেলাই গা পা ধুই মেলি পেলাই ধূপ চুপ জ্বলাই মেলি পেলাই ৰাতিপুৱা হ'লে এতিয়া লগা টিভিটো লগা বুলি কয় সেই টিভিটো সেইটো সময়ত আইতাৰ লগত বহি পেলাই টিভি চোৱা আৰু টিভিত কি ওলায় সেইবিলাক বস্তু উলিয়াই ছানডে দিনটোত মানে the spirituality was inside us since then but এতিয়াতো সেইবিলাক নাইকিয়া হৈ গৈছে মোৰ ল'ৰা ছোৱালী কয় মই এইবিলাক ধৰ্ম নামানো আৰু এইটো কি ক্ৰেডিট হ'ল নেকি আৰু এটা মানুহ উইদাউট ধৰ্ম সি থাকিব কেনেকা এতিয়া ৰিলিজন আৰু ধৰ্ম আমি এইটো জানিব লাগে কাৰণ বহুত মানুহৰ এইটো এটা মিছকনচেপশ্যন আছে যেনেকৈ ইহঁতে ক'ব হিন্দু ধৰ্ম মুছলিম ধৰ্ম বা ইছলাম ধৰ্ম খ্ৰীষ্টিয়ান ধৰ্ম কিন্তু একচুৱেলি এইবিলাক ধৰ্ম নহয় এইবিলাক হৈছে এটা ফেইথ মই সৰুৰ পৰা দেখি আহি আছোঁ যে মোৰ মা দেউতাই এনেকৈ কৰিছে তেওঁলোকে মন্দিৰত গৈছে ঘৰত পূজা পাতি কৰিছে ধূপ জ্বলাইছে কৰিছে সেৱা দিছে চ' আই অলছ' গ্ৰিউ আপ ইন দেট ৱে ঠিক আছে এজন মুছলিম ল'ৰা সি দেখিছে মা দেউতাই নামাজ পঢ়ে মছজিদ যায় তেওঁলোকৰ ড্ৰেছ পাতি অলপ বেলেগ হয় সেইটো বাট ইট ইজ এ ফেইথ একচুৱেলি কিন্তু ধৰ্মটো যদি আমি ক'ব বিচাৰোঁ তেতিয়াহ'লে ক'ব লাগিব এতিয়া যেনেকৈ ইয়াত জুই জ্বলি আছে তো আমি এইটো যে জুই হয় আমি কেনেকৈ ধৰিব পাৰিম এইটো যে জুই হয় জ্বলিলে গম পাম তাত দুটা বস্তু থাকিব এটা হিট থাকিব এটা লাইট থাকিব হয়নে না যদি হিটো নাই লাইটো নাই বা হিট আছে লাইট নাই লাইট আছে হিট নাই দেন ইট কেনট বি ফায়াৰ তো এই যে হিট এণ্ড লাইট এইটো হৈছে ফায়াৰৰ ধৰ্ম আমি কেমিষ্ট্ৰিত পঢ়িছোঁ প্ৰপাৰ্টিজ বুলি শব্দটো এচিডৰ প্ৰপাৰ্টি বেছৰ প্ৰপাৰ্টি এইবিলাক আমি পঢ়িছোঁ অক্সিজেনৰ প্ৰপাৰ্টি অক্সিজেনটো যদি কয় এইটো প্ৰপাৰ্টি মানে ধৰ্মটো কি তেতিয়া ক'ব লাগিব যে এইটো হৈছে মানে এইটো কোনো শ্বেপ কোনো নাই মানে ন' কালাৰলেছ অৰ্ডাৰলেছ মানে কোনো স্মেল নাই সেইটো কম্বাষ্টেবল মানে সেইটো জুই জ্বলাব সহায়তা কৰে এই তিনিটা প্ৰপাৰ্টি যদি তিনিটা প্ৰপাৰ্টি নাই দেন ইট কেনট বি অক্সিজেন ইট ইজ ছামথিং এলছ নাইট্ৰজেন হ'ব পাৰে কাৰ্বন ডাই অক্সাইড হ'ব পাৰে বেলেগ বস্তু হ'ব পাৰে তো সেইকাৰণে গোটেইকেইটা বস্তুৰ লগত তাৰ ধৰ্মটো এইটো মানে ইনছেপাৰেবল বুজিছে না গতিকে তেনেহ'লে আমি এতিয়া এটা লায়নৰ কি ধৰ্ম এটা টাইগাৰ বা লায়ন হিংস্ৰতাটো হৈছে তাৰ মানে ধৰ্ম সি কেঁচা মাংস খাব শিকাৰ কৰিব মানে হাণ্টিং কৰিব সেইটো হৈছে তাৰ ধৰ্ম চিমিলাৰলি মানুহৰ ধৰ্ম হৈছে এটাই সেইটো হৈছে টু ৰেণ্ডাৰ ছাৰ্ভিচ ছাৰ্ভ কৰা কাক ছাৰ্ভ কৰিব লাগে সুপ্ৰিম লৰ্ড গতিকে আমি যদি সেইটো মানি চলোঁ তেতিয়া হৈছে আমি ধৰ্ম পালন কৰি আছোঁ আমি ধাৰ্মিক আৰু নহ'লে বাকী চব হৈছে ৰিচুৱেল আৰু স্পিৰিচুৱেল এই দুটা বস্তু বেলেগ হয় না মই মন্দিৰত চাকি জ্বলালোঁ সেৱা কৰিলোঁ বাট আই মে নট বি স্পিৰিচুৱেল ঠিক আছে স্পিৰিচুৱেল হ'ব হ'লে মোৰ উইদাউট এনি আল্টেৰিয়াৰ মটিভ মানে মোৰ কোনো মটিভ থাকিব নালাগে যে মই এইটো কাৰণে মন্দিৰত গৈ আছোঁ কিন্তু আমি কি কৰোঁ মোৰ এটা কিবা বেমাৰ হৈছে আমি তেতিয়া মন্দিৰত যাওঁ যে মোক ভাল কৰি দিয়া মোৰ ল'ৰাটো এটা চাকৰি হৈ যাওক ছোৱালী বিয়া বাৰু ভাল হৈ যাওক ঘৰত কিবা অশান্তি চলি আছে এইবিলাক ঠিক হয় ঘৰত একবাৰ পূজা পাতোঁ হয় না
এইটো কি কয় পণ্ডিত আহিলে বামুণ আহিলে এই দেই তুমি এটা নাৰায়ণ পূজা দিয়াচোন তুমি এটা গণেশ পূজা দিয়াচোন অমুক কৰা তমুক কৰা সেইবিলাক হৈছে ৰিচুৱেল আপোনাৰ ইয়াত হয়তো নাই মই দেখা নাই কিছুমান চাব নেমু টেঙা আৰু জলকীয়া ওলোমাই থৈ দিয়ে এইটোৰ লগত স্পিৰিচুৱেলিটিৰ কি কানেকশ্যন আছে এইটো হৈছে ৰিচুৱেল আচ্ছা এইটোৰ কোনো স্পিৰিচুৱেলিটি নাই কিন্তু স্পিৰিচুৱেলিটি হ'লে হ'ব কি আপুনি মানুহটো আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ একে থাকিব আপুনি ডিষ্টাৰ্ব নহ'ব আপুনি চবৰ ভিতৰত এই পৰমাত্মাক দেখা পাব চ' আপুনি মানে সেইটো কি কয় ইকুইভিশ্যন আপুনি চবকে একে দৃষ্টিত এওঁ ডাঙৰ এওঁ সৰু এওঁ হিন্দু এওঁ মুছলিম এওঁ খ্ৰীষ্টান এইবিলাক আপোনাৰ মাজত নাই বা মাতাত তো সেইটো হৈছে স্পিৰিচুৱেল তো আমি সেই বস্তুটো ধৰিব পৰা নাই গতিকে আজি চাওক আমাৰ এই এতিয়া ভাৰতবৰ্ষত এই দুটা ষ্টেট পাৰ্টিকুলাৰলি আমাৰ অসম আৰু বেংগলত কি অৱস্থা হৈ আছে হিন্দু মুছলিম পূৰা পলাৰাইজড হৈ গৈছে সেইটো বিকজ অফ ৰিলিজিয়ন নট স্পিৰিচুৱেল এক্সেক্টলি ইয়াত আপুনি কৈছে যে যোৰহাটত এটা চেণ্টাৰ আছে ইস্কনৰ এটা চেণ্টাৰ হয় আৰু গুৱাহাটীত মন্দিৰ আছে ক'ত ক'ত আছে মন্দিৰ গুৱাহাটীত দুটা মন্দিৰ আছে এটা হৈছে মেইন যিটো পুৰণা এইটো উলুবাৰী যিটো চাউথ চৰণীয়া তাত এইটো হৰে কৃষ্ণ হিল বুলি কয় তাত কস্তুৰবা গান্ধী এটা মন্দিৰ আছে কস্তুৰবা গান্ধীৰ আশ্ৰম টাইপ এই তাৰ পৰা মানে এনেকৈ অলপ আপত উঠিব লাগে তাত হৈছে ৰুক্মিণী কৃষ্ণৰ মন্দিৰ এইটো পুৰণা মন্দিৰ প্ৰায় 40 ইয়াৰ্ছটো হ'বই আৰু এটা হৈছে এইটো নহয় আমিনগাঁও নহয় এইটো হৈছে 6 মাইলত এটা আছে নেকি এইটো 6 মাইল ফ্লাইঅভাৰটো যে আছে তাৰ তলেদি আপুনি লেফ্টত গ'লে এইটো জয়নগৰ বুলি কয় বেলতলাৰ ফালে যায় জয়নগৰ তাত আমাৰ জগন্নাথ বলদেৱ সুভদ্ৰাৰ যেটো মন্দিৰ আছে আচ্ছা আচ্ছা তাত ৰথযাত্ৰাটো তাৰ এনেকৈ হয় আৰু সেইটো মানে ইস্কনে এইটো আমাৰ ইস্কন আচ্ছা আচ্ছা আৰু আমিনগাঁৱত যিটো আছে সেইটো আমিনগাঁৱটো একচুৱেলি এইটো ইহঁতে এটা টাইমত ইস্কনে আছিলে এতিয়াও তেওঁলোকে ইস্কন বুলি কয় কিন্তু একচুৱেলি সেইটো এটা ব্ৰেকৱে গ্ৰুপ ক'ব পাৰে আপুনি আচ্ছা ব্ৰেকৱে সিহঁতৰ কিছুমান ফিলচফিকেল ডিফাৰেঞ্চ থকাৰ কাৰণে তেওঁলোকে বেলেগ হৈ গ'ল আৰু তেওঁলোকে মেইনলি যেটো শুনিছে আপুনি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন বুলি কয় এইটো ইহঁতে স্কুলে মিড ডে মিলটো ইহঁতে প্ৰভাইড কৰে আচ্ছা আচ্ছা আৰু ভক্তি কুটিৰ যেটো খাৰগুলিত আছে এইটো আমাৰ ইস্কনৰে এজন ডিভটি তেওঁৰ এইটো পাৰ্সোনাল মন্দিৰ আচ্ছা সেইটো মানে ঘৰতে কৰিছে ঘৰতে কিন্তু তেওঁ মানে তাতে ভাল সব ইয়ে হৈ আছে প্ৰগ্ৰামবিলাক হৈ আছে তাত বাহিৰৰ ডিভটিবিলাকো যায় খুবেই ধুনীয়াকৈ কৰিছে খুব ধুনীয়া ব্ৰহ্মপুত্ৰৰ কাষত মানে বেকড্ৰপটো খুব ধুনীয়া বৰ ধুনীয়া ঠিকে শেষৰ ফালে আহিছোঁ অকণমান আপোনালোকৰ আমাৰ যেনেকৈ অসমীয়া সত্ৰত যেনেকৈ ল'ৰা ছোৱালী গৈ পঢ়েগৈ সৰুৰ পৰাই তেওঁলোকে শৰণ লয় তাৰ পৰা বুদ্ধিষ্টবিলাকৰো দেখোঁ সৰুৰ পৰাই তাহাঁতি মাংক হৈ যায় মনেষ্ট্ৰীত গৈ পেলাই আপোনালোকৰো তেনেকুৱা গুৰুকুল ছিষ্টেম আছে আছে তো সেই গুৰুকুল আৰু বেলেগ এডুকেশ্যন ছিষ্টেমৰ মাজত কি পাৰ্থক্য হৈছে বেলেগ যিবিলাক ইনষ্টিটিউশ্যন আপুনি দেখিব যিবিলাক স্কুল আছে ভাল স্কুল নৰক তো তেওঁলোকে আমাৰ মেইনলি মেটেৰিয়েল এডুকেশ্যনটোৱে ইহঁতে দিয়ে মানে যিটো ট্ৰেডিশ্যনেল আমাৰ কেমিষ্ট্ৰি ফিজিক্স মানে ছায়েন্স তাৰপিছত আৰ্টছ কমাৰ্চৰ যিবিলাক ছাবজেক্ট আছে এইবিলাক ছাবজেক্ট আৰু আমাৰ গুৰুকুলত সেইবিলাক প্লাছ আমাৰ ভেদিক যিটো নলেজ সেইবিলাকো যেনেকৈ পুৰাণ উপনিষদ ৰামায়ণ মহাভাৰত গীতা ভাগৱত এইবিলাকৰো শিক্ষা দিয়া হয় মানে সেইখিনি ছাবজেক্টছো থাকে যিখিনি মেথছ ৰেগুলাৰ যেটো তাৰ উপৰিও বেদিক এইটো হয় সেইকাৰণে যেনেকৈ তাত মানে একদম ৰাতিপুৱা ধৰক 4টা 4:30 উঠিব লাগিব তাৰপিছত মন্দিৰত মানে য'ত গুৰুকুল আছে তাত এটা মন্দিৰো থাকে মানে প্ৰেয়াৰ হল তাত থাকে তাত মংগলাৰতী এটেণ্ড কৰিব লাগিব তাৰপিছত এই আমাৰ নাম জপ কৰিব লাগে চেণ্টিং যেটো কয় সেইটো কৰিব লাগিব তাৰপিছত আপোনাৰ
কিছুমান সেৱা মানে ধৰক এই চাফ চাফাই নিজে কৰিব লাগে তাৰপিছত ক্লাছ এটেণ্ড কৰিব লাগে গীতা ভাগৱতৰ ক্লাছ এটেণ্ড কৰিব লাগে তাৰ পিছত ধৰক 9টা 9:30 বজাত যেটো মানে যেটো জেনাৰেল ক্লাছ এইটো আৰম্ভ হয় আকৌ সন্ধিয়া আকৌ প্ৰেয়াৰ কৰিব লাগিব তেনেকা এই বস্তুটো বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়তো আছে মই নিজে জব কৰিছিলোঁ তাতে মই অৰুণাচলত তাতো মানে এনেকুৱা হয় ৰাতিপুৱা 5টা বজাত মৰ্ণিং প্ৰেয়াৰ হয় সব বাচ্চাবিলাক লাইন পাতি যায় খুব ধুনীয়াকৈ খুব ভক্তিৰে যায় মৰ্ণিং প্ৰেয়াৰ কৰি অহাৰ পিছত তেওঁলোকৰ লগালগ স্কুললৈ পঠিয়ায় ষ্টাডি আৱাৰ থাকে সেইটো মৰ্ণিং ষ্টাডি আৱাৰ তাই সেই ষ্টাডি আৱাৰটো কৰাৰ পিছত তাতো টিচাৰ্ছ থাকে লগতে যায় টিচাৰ্ছক এছাইন কৰে এটা ক্লাছত সব ষ্টুডেণ্টছবিলাক তাত ক্লাছ কৰে তাৰপিছত ক্লাছ কৰি পেলাই আহি পেলাই ব্ৰেকফাষ্ট কৰি গা পা ধুই মেলি পেলাই সেই সেৱা যিটো মানে চাফ চাফাই নিজৰ বাথৰুমটো সবেই নিজে চাফা কৰিব নিজৰ বিছনা পাৰিব লাগিব এভৰিথিং শুড বি নিট এণ্ড ক্লিন গোটেই হোষ্টেলটো পূৰা একদম নিট এণ্ড ক্লিন তাৰপিছত তাহাঁতি ওলাই যায় স্কুললৈ তাৰপিছত স্কুলত সেই তেনেকৈ ডেইলি যিখিনি স্কুলৰ কাম থাকে সেইখিনি কৰে প্ৰেয়াৰ এণ্ড অল সেইবিলাক কৰে তাৰপিছত ইভিনিঙৰ টাইমত তাহাঁতি আহে উভতি লাঞ্চ কৰি পেলাই তাহাঁতি আকৌ ষ্টাডি আৱাৰ্ছত যায় মানে সেইটো হোমৱৰ্ক পিৰিয়ড বুলি কয় তেতিয়া মানে সেইকণ সময়ত তাহাঁতি হোমৱৰ্ক কৰে তাৰপিছত আহি পেলাই তাহাঁতৰ ইভিনিং প্ৰেয়াৰ হয় সেই ইভিনিং প্ৰেয়াৰত গীতা চেণ্টিং কৰোৱায় গীতা চেণ্টিং কৰাই অকণমান দেৰি তেওঁলোকক বুজাই মেলাই তাৰপিছত আৰু যিখিনি প্ৰেয়াৰ্ছ হয় সেইখিনি প্ৰেয়াৰ্ছ ইভিনিং প্ৰেয়াৰ্ছত যি থাকে প্ৰত্যেক দিনে বেলেগ বেলেগ হয় ছাপ'জ আজি যদি ৱেডনেছডে টিউজডে তেতিয়াহ'লে এয়া কৰে হনুমান চালিচা পঢ়ে চ' এনেকৈ চব আৰু গোটেইকেইদিন বেলেগ বেলেগ প্ৰেয়াৰ্ছ থাকে চ' তেনেকৈ কৰি পেলাই আকৌ ইভিনিং তাহাঁতি পঢ়িব যায় ষ্টাডি আৱাৰ তাৰমানে সেই টাইমটো মানে it is very beautiful to see them like মানে এটা routine they are doing their work they are very happy their parents are happy যে মোৰ বাচ্চা মোৰ ছোৱালী আছে বিকেবিত তো they are looking after their kids আৰু পঢ়াটো বহুত ভাল থাকে because they are into spirituality since such a young age so সেই বস্তুটো সঁচাকৈ বহুত দৰকাৰ খুবেই দৰকাৰ কাৰণ এইবোৰ ল'ৰা ছোৱালী কি হয় ডিস্ট্ৰেক্টেড নহয় মানে আৰু কিবা এটা বেয়া কাম কৰিবলৈ তেওঁলোক আগবাঢ়ি নাযায় কাৰণ জানে তো লাইফ ভ্যালুটো কোনটো ভাল কোনটো বেয়া আৰু আদাৰৱাইজ কি হয় ধৰক আপোনাৰ বহুত ৰিনাউন্ড ইনষ্টিটিউশ্যন আছে তাৰ পৰা পাছ কৰি ওলায় চাৰ্টিফিকেট পায় কিন্তু সেই বেছিক এডুকেশ্যনটো নাপায় ৰাইট কাৰণ এটা বস্তু লিটাৰেচি এণ্ড এডুকেশ্যন এইটো এটা সম্পূৰ্ণ বেলেগ বস্তু এক্সেক্টলি কোনোবা লিটাৰেট হ'ব পাৰে কিন্তু এডুকেটেড নহ'বও পাৰে তো এই ধৰণৰ স্কুলবিলাক একচুৱেলি আগৰ যিটো আমাৰ কৃষ্ণ গৈছিল না সন্দীপনীৰ আশ্ৰম সেইটো গুৰুকুলে আছিলে এক্সেক্টলি সেই ট্ৰেডিশ্যনটো আমাৰ আছে ৰামো গৈছে মানে দ্যাট ৱাজ কাইণ্ড অফ বৰ্ডিং স্কুল বুলিয়ে ক'ব পাৰি আজিকালিৰ দিনৰ বৰ্ডিং স্কুল টাইপে হয় কিন্তু সেই তেনেকুৱা এটা পৰিৱেশত ল'ৰা ছোৱালীক ৰখাটো বহুত দৰকাৰী খুব দৰকাৰ লাইফৰ ডিচিপ্লিনটো আহে সেইটো হৈছে ৰিয়েল ভেলু এডেড এডুকেশ্যন এক্সেক্টলি ঠিক আছে খুব ভাল লাগিলে আপোনাৰ কথা পাতি শেষত কেইটামান ৰেপিড ফায়াৰ কুৱেশ্যন আছে মই সকলোকে দিওঁ আপোনাকো সুধিম এটা ৱৰ্ডত আনচাৰ দিলে হ'ল ফাৰ্ষ্টত সুধিম এটা ৱৰ্ড উঠি অহা প্ৰজন্মৰ কাৰণে ডিচিপ্লিন মেডিটেশ্যন নে মটিভেশ্যন মটিভেশ্যন ৰিলিজিয়নক লৈ পেলাই এটা ভুল ধাৰণা যেনেকা আগতে ক'লোঁ মই ৰিলিজিয়নটো হৈছে এটা ফেইথ কিছুমান নিয়ম এইটো হৈছে ৰিলিজন আৰু স্পিৰিচুৱেলিটি হৈছে এটি ইণ্টাৰনেল এইটো আমাৰ একচুৱেল যিটো আমাৰ এক্সিষ্টেঞ্চ সেইটোক আইডেণ্টিফাই কৰে এইটো এচাৰ্টেইন কৰে এইটো হৈছে একচুৱেলি ধৰ্ম ভুল ধাৰণা আছে ৰিলিজন ইজ ধৰ্ম আপুনি অক্সফৰ্ড ডিকশ্যনাৰী চাওক গুগল চাওক ধৰ্ম তাৰমানে ৰিলিজন লিখিব কিন্তু ধৰ্ম আৰু ৰিলিজন এক নহয় ৰিলিজনটো হৈছে এ ছেট অফ প্ৰিন্সিপল ক'ব পাৰে যে ৰিলিজন ইজ এ পাৰ্ট অফ ধৰ্ম
ৰাইট ধৰ্মটো হৈছে মাছ মোৰ ব্ৰডাৰ পাৰ্চপেক্টিভ এইটো চাব পাৰি আমি ছ'চিয়েল মিডিয়া হেল্পফুল নে হাৰ্মফুল both it depends on how you use it এক্সেক্টলি এখন কিতাপ যিখনে সকলোৰে লাইফ সলনি কৰিব পাৰি ভগৱত গীতা ভাগৱত গীতা খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুত নজনা কথা জানিলোঁ আৰু বহুত সঁচাকৈ বহুত মানুহে জানিবলগীয়া কথা আপোনাৰ পৰা গম পালোঁ আপোনাৰ কেনেকুৱা লাগিলে ইয়াত আহি আজি খুবেই ভাল লাগিলে ফাৰ্ষ্ট অফ অল আপোনাৰ এনভাইৰনমেণ্টটো খুব ভাল থেংক ইউ মোৰ লগাই নাই যে মই ইয়াত কিবা এটা পডকাষ্ট কৰি আছোঁ জাষ্ট লাগিছে ঘৰত ধৰক ড্ৰয়িং ৰুমত বহি আপোনালোকে এনে কথা পাতি আছোঁ চ' থেংক ইউ ছ' মাছ এতিয়া আপোনাৰ কুৱেশ্যনৰ কিমান মই ছেটিছফেক্টৰী আনচাৰ দিব পাৰিছোঁ মই নাজানো নাই মই মোৰ যিখিনি কিউৰিয়চিটি আছিলে সেই কিউৰিয়চিটিৰ ওপৰত মই কুৱেশ্যনছখিনি ৰাখিছোঁ তো আপুনি খুব ধুনীয়াকৈ কৈছে মোৰ খুব ভাল লাগিছে আই এম ভেৰি ছেটিছফাইড কেতিয়াবা আহিব আমাৰ তাত এটা ছানডে আপুনি এই যে যদি বাচ্চাবিলাক লৈ আনে আৰু ভাল হ'ব আপুনি চাওক আমি কি কৰোঁ চিয়'ৰ চিয়'ৰ অ'কে থেংক ইউ ছ' মাছ হৰে কৃষ্ণ হৰে কৃষ্ণ আজি এপিছ'ডটো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে ভিডিঅ'ছ যদি আৰু বিচাৰে কমেণ্ট কৰিব ধন্যবাদ